গুৰেশ্বৰৰ সমীপৱৰ্তী আন্ধেৰিঘাট ঘোঁৰাবাৰী সংযোগী পথৰ চৰম দুৰৱস্থা। পথৰ শোচনীয় অৱস্থাই যাতায়াতত জিয়াটো ফুকাইছে সৰু যান বাহনৰ লগতে পথচাৰীসকলক। পথ নিৰ্মাণত স্থানীয় জনপ্ৰতিনিধি তথা লোক নিৰ্মাণ বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ বৰনদীজাৰ গাঁৱৰ ৰাইজৰ। গুৰেশ্বৰৰ সমীপৱৰ্তী আন্ধেৰিঘাট ঘোঁৰাবাৰী সংযোগী পথটো দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলতো পথটোৰ কেইবা অংশত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁতৰ। পথটোৰ বৰনদীজাৰ গাঁৱৰ ৰাইজে জনোৱা মতে বৰষুণ দিলেই পানীৰে ভৰি পৰা এই গাঁতত পৰি ইতিমধ্যে কেইবাজনো স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী আহত হোৱাৰ উপৰি এগৰাকী মহিলা দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুমুখত পৰে। ৰাইজৰ অভিযোগ স্থানীয় বিধায়ক দুৰ্গাদাস বড়ো আৰু বিটিআৰৰ MCLA ভৱেন বড়োই নিৰ্বাচনৰ সময়ত ভোট বিচাৰি আহিছিল যদিও নিৰ্বাচনত জিকাৰ পিছতো তেওঁলোকে বৰনদীজাৰ গাঁৱৰ ৰাইজক পিঠি দিছে। জৰাজীৰ্ণ পথটো মেৰামতিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনোৱাৰ পিছতো জনপ্ৰতিনিধিয়ে গুৰুত্ব প্ৰদান নকৰাত বিধ্বস্ত পথটো শীঘ্ৰেই মেৰামতিৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই ভুক্তভোগী ৰাইজে। আমাৰ খোৰাবাৰীৰ পৰা আমাৰ হালমালৈকে এই ৰাস্তাখিনি আমাৰ বাজেটত ধৰিছিলে চৰকাৰে। আপোনাৰ 2019 চনৰ বাজেট বনাইছিল তেওঁলোকে। বাজেট বনাই আমাৰ হালমাৰাৰ পৰা পানী লৈ আপোনাৰ 52 কিলোমিটাৰ ৰাস্তা তেওঁলোকে বাজেটত ধৰিলে। আমি ভাল লাগিল, আমি নিউজত দেখিলোঁ, টিভিত দেখিলোঁ আৰু ভাল লাগিল। তেতিয়া বাজেটটো ধৰি তেওঁলোকে মানে কামখিনি নকৰিলে। আমাৰ এইখিনি এনেকুৱা দুৰৱস্থা হৈ আছে, আমি বাৰিষাতো যাব নোৱাৰোঁ। আমাৰ ল'ৰা ছোৱালী পৰি যায় ৰাস্তাত, মানে একাঠিও পানী বেছি হৈ যায় এনেকুৱা অৱস্থাত। কি ডাম্পাৰবিলাক ইমান ডাম্পাৰ আহে আমি ইয়াতে দিনত মানে মিনিমাম আপোনাৰ 100খন ডাম্পাৰ ইয়াতে যায় কম হ'লেও। ডাম্পাৰটো আমি বন্ধ কৰিব নোৱাৰোঁ। ডাম্পাৰ যিহেতু আমাৰ উন্নয়ন কামত লাগিবই, ডাম্পাৰটো বন্ধ কৰিলেও বেয়া হয়। সেইকাৰণে আমিয়ে কষ্ট ভুগি আছোঁ। চৰকাৰক আমি অনুৰোধ জনাওঁ যে তেখেতসকলে যাতে অকল ভোট বিচাৰি মানে দায়িত্ব সামৰিব নালাগে, তেখেতসকলে যাতে আমাৰ এই দুৰৱস্থা দেখি শুনি আমাৰ যাতে ল'ৰা ছোৱালীখিনি শিক্ষা দীক্ষাত আগবাঢ়ি যাবলৈ সহায় কৰি দিয়ে, তাৰ বাবে মই তেওঁলোকক অনুৰোধ জনাইছোঁ। এই অঞ্চলৰ ৰাইজৰ দুৰ্গতিৰ সীমা নোহোৱা হৈছে। ইতিমধ্যে এই ৰাস্তা সম্পৰ্কে আমাৰ প্ৰতিনিধি আমাৰ MLA দুৰ্গাদাস বড়ো আৰু আমাৰ MCLA ভৱেন বড়ো তেওঁলোকক আমি জনাইছোঁ। তেওঁলোকে দেখিছে এই ৰাস্তা, ভৱেন বড়োই এই ৰাস্তাৰে অহা যোৱা কৰে দেখিছে। আমি বহুতবাৰ জনস্বত্বেও কোনো সুফল হোৱা নাই। ইতিমধ্যে এই ৰাস্তাৰে যাওঁতে আমাৰ বহুত ছাত্ৰ ছাত্ৰী এক্সিডেণ্ট হৈ পৰে। এগৰাকী তিৰোতা মানুহ আজি কিছুদিন আগত মানে মৃত্যু হৈছে ইয়াত পৰি, মানে বেমাৰী হৈ গ'ল, তাৰপিছত মানে মৃত্যুমুখত পৰিল। ইয়াৰ দ্বাৰা মানে অসম চৰকাৰ তথা আমাৰ BTR চৰকাৰক আমি মানে অনুৰোধ জনাইছোঁ, তেখেতসকলে অনতিপলমে কিবা এটা ব্যৱস্থা লৈ এই মানুহখিনিক যাতে এটা শান্তি দিয়ে তাৰ বাবে অনুৰোধ জনাইছোঁ। আমি বৰ্তমান বৰনদীজাৰৰ ৰাইজ আমি আজি গোট খাইছোঁ। আমাৰ যি এই বৰনদীজাৰ ৰাস্তা, ইয়াত ঘাট সদৃশ, পুখুৰী সদৃশ এই ৰাস্তাৰে আমাৰ স্কুলত, কলেজত, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী যাই আছে অশেষ কষ্ট কৰি যাব লগা হৈছে। এই ৰাস্তাৰে কেতিয়াও পাৰ হ'ব নোৱাৰে। এতিয়া বৰষুণ নাই যদিও পানীৰে ভৰ্তি হৈ আছে। যেতিয়া বৰষুণ হ'ব তেতিয়াতো ৰাস্তা পাৰ হৈ যাব কাৰণে আমাৰ কোনো প্ৰকাৰে পাৰ হৈ যাব নোৱাৰি। আমাৰ জনপ্ৰতিনিধি আছে, এই বিষয়ে আমাক কোনো খা খবৰ নলয়। কেৱল যি সময়ত ইলেকশ্যন আহিব তেওঁলোকক যেতিয়া ভোট বিচাৰি আহে তেতিয়া আমি লগ পাওঁ। তাৰপিছত আমি কোনোদিন আমি এই ৰাস্তাত আমি লগ পোৱা নাই। আমাৰ ৰাইজৰ যিখিনি অভিযোগ আমি একো জনাব পৰা নাই।